আমাক সকলোকে আহত কৰিছে, মানসিকভাৱে আমি আহত হৈছোঁ। গতিকে বিশেষ কথা নকওঁ, আমি নলবাৰীৰ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ এই মিডিয়া ফৰামৰ এই প্ৰশংসনীয় পদক্ষেপক আমি স্বাগতম জনাইছোঁ। আৰু বিভিন্ন সময়ত মিডিয়াই নলবাৰী মিডিয়াখিনিয়ে এটা সুন্দৰ বাতাবৰণ সৃষ্টিৰে বিভিন্ন সামাজিক কৰ্মৰ ক্ষেত্ৰৰ লগত জড়িত হৈ আহিছে। আমি ধন্যবাদ জনাইছোঁ আৰু আমি শোক প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ এইভাৱে যিসকল আমাৰ মাজৰ পৰা অকালতে গুচি গ'ল এই দুৰ্ঘটনাত, তেখেতসকলৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। ইংৰাজী নৱবৰ্ষৰ আনন্দ আৰু উৎসাহৰ মাজতে প্ৰথম সপ্তাহটোৰ মাত্ৰ তৃতীয়টো দিনত ৰাতিপুৱাৰ সময়ছোৱাত দেৰগাঁৱত সংঘটিত হৈ এই পথ দুৰ্ঘটনা আচলতে অতিকৈ আমাক মৰ্মাহত কৰিছে। এটা মৰ্মান্তিক ঘটনা। নতুন বছৰত অসমবাসীয়ে তেনেকুৱা এটা ঘটনা প্ৰথম সপ্তাহটোৰ প্ৰথম 3 দিনতে এটা দুৰ্ঘটনা হ'ব বুলি আমি কেতিয়াও কোনেও আশা কৰা নাছিলোঁ। গতিকে আজি নলবাৰীৰ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত সমূহীয়া প্ৰাৰ্থনাৰ অনুষ্ঠানৰ জৰিয়তে এই স্থলীৰ পৰা আমি এটা কথাই আহ্বান জনাম যে দৰাচলতে এনেধৰণৰ দুৰ্ঘটনা, যি দুৰ্ঘটনাই বহুকেইজনৰ প্ৰাণ কাঢ়ি লৈ গ'ল, ডেকা বুঢ়াসকলকে, শিশু আছে তাত, আৰু বহুতে ইতিমধ্যে JMCHত মৃত্যু যন্ত্ৰণাৰ সৈতে চটবটাই আছে। আমি মৃতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ সকলোৰে কাৰণে আচলতে এইটো দুখৰ আৰু দুৰ্ভাগ্যজনক দিন হিচাপে পৰিগণিত হৈছে আজিৰ এই দিনটো। আজি ৰাতিপুৱা 4টাৰ পৰা 5টা বজাৰ ভিতৰত গোলাঘাট জিলাৰ যি দেৰগাঁৱৰ ঘাইপথত বাছ আৰু ট্ৰাকৰ যি এক মুখামুখি বা সংঘৰ্ষৰ ফলত বা দুৰ্ঘটনা হোৱাটোৰ ফলত বহুকেইজন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে আৰু বহু যাত্ৰী ইতিমধ্যেই তেখেতসকলে হস্পিটেলৰ বিচনাত ছটপটাই থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। এয়া সঁচাকৈ আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক বিষয়। আমি আজিৰ এই মিডিয়া নলবাৰী উদ্যোগত যি সমূহীয়া বন্তি প্ৰজ্বলন মৃতকসকলৰ যি আত্মাৰ সদ্গতিৰ কাৰণে আৰু যিসকলে ইতিমধ্যে তেখেতসকল আঘাতপ্ৰাপ্ত হৈ আছে তেখেতসকলৰ দ্ৰুত আৰোগ্যৰ কাৰণে যি সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই কাৰ্যসূচীৰ পৰাই আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দিনটোৱে আমাৰ অসমবাসীৰ বাবে এটা দুখৰ খবৰ। আজি দেৰগাঁৱত যি 12জনতকৈ অধিক লোক পথ দুৰ্ঘটনাত নিহত হ'ল আৰু বিভিন্নজন আহত হ'ল। আজি আচলতে অসমবাসী মৰ্মাহত হৈছে বছৰৰ দ্বিতীয় দিনটোতে। আৰু আমি আজি মিডিয়া ফৰামৰ নলবাৰী এই থানা চকৰ পৰা যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানৰ জৰিয়তে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিসকল নিহত হ'ল তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আৰু যিসকল আহত হ'ল তেখেতসকলৰ আশু আৰোগ্যৰ কাৰণে। সমান্তৰালভাৱে কিন্তু আজি এই পথ দুৰ্ঘটনাটো বিভিন্ন দিশ উনুকাইছে যে এই কুঁৱলীৰ দিনত যিসকল যাত্ৰী বা যাত্ৰীবাহী বাছ বা বিভিন্ন যাতায়াত কৰে সেইসকলৰ ক্ষেত্ৰত কিছু সাৱধানতা হোৱাৰ প্ৰয়োজন। আৰু মিডিয়া ফৰামো আমি আশা কৰিম যে ভৱিষ্যত দিনত এই সচেতনৰ ক্ষেত্ৰত কিছু পদক্ষেপ ল'ব। সমান্তৰালভাৱে আমি ৰাইজসকলক সজাগ হোৱাৰ প্ৰয়োজন। আৰু আটাইতকৈ ডাঙৰ কথা, যি ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰতো দুৰ্ঘটনা হোৱাৰ কিছু সন্দেহ বা যিবোৰ চৰ্চা চলিছে, এই ক্ষেত্ৰত চৰকাৰে কাৰ গাফিলতি, যদি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৰাস্তাৰ গাফিলতিত আজি দুৰ্ঘটনা হৈছে তেন্তে উচিত তদন্ত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া উচিত। আৰু পুনৰবাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা নিহতসকলৰ আত্মাৰ সদ্গতি আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।